কলি যুগৰ আৰম্ভ কেনেকৈ হৈছিল বাৰু আপোনালোকে এই কথা জানেনে? আজি মই এই বিষয়ে ক'বলৈ ওলাইছো। যিসকলে নাজানে তেওঁলোকে এই ভিডিঅ'টো শেষলৈকে চালে গম পাব। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত চাই আছে যদি ফলো কৰি দিব আৰু ভাল লাগিলে লাইক এটাও কৰি দিব। আহক আমি কাহিনীটো শুনো। দ্বাপৰ যুগৰ অন্ত পৰিব ধৰিছিল। ধৰ্মৰ চাকি গছি নুমাবলৈ ধৰিছিল। যুধিষ্ঠিৰ আৰু পাণ্ডৱে সংসাৰ মোহ ত্যাগ কৰি হিমালয় ফালে গতি কৰিবলৈ নিৰ্ণয় লৈছিল। আৰু সেই সময়ত হস্তিনাপুৰৰ ৰাজসিংহাসনৰ দায়িত্ব দিছিল অৰ্জুনৰ নাতিয়েক পৰীক্ষিত। পৰীক্ষিত আছিল অভিমন্যুৰ পুত্ৰ। পৰীক্ষিত যেতিয়া মা উত্তৰাৰ গৰ্ভত আছিল তেতিয়া অশ্বত্থামাই ব্ৰহ্মা অস্ত্ৰৰে পৰীক্ষিতক মাৰি পেলাব খুজিছিল, কিন্তু ভগৱান শ্ৰীকৃষ্ণই বচাই দিলে। মহাভাৰতৰ যুদ্ধ শেষ হোৱাৰ পাছত নিজৰ পিতাকৰ মৃত্যুৰ বাদলা ল'ব বিচাৰিছিল। সেয়েহে মনত সংকল্প কৰি লৈছিল যে মই গোটেই পাণ্ডৱৰ বংশ শেষ কৰি দিম। অশ্বত্থামাৰ মনত প্ৰতিশোধ অগ্নি জ্বলি উঠিছিল। তেওঁ এইটো কথা ভালকৈ গম পাইছিল যে 5 পাণ্ডৱক মাৰি পেলোৱাটো ইমান সহজ নহয়, কিন্তু তেওঁৰ বংশ শেষ কৰিব পাৰি। সেইকাৰণে অশ্বত্থামাই ব্ৰহ্মা অস্ত্ৰৰ কথা ভাবিলে আৰু ব্ৰহ্মাদেৱক তপস্যা কৰি ক'লে, হে প্ৰভু, মোক ব্ৰহ্মা অস্ত্ৰ প্ৰদান কৰক। এই বুলি তেওঁ ব্ৰহ্মা অস্ত্ৰ লৈ উত্তৰাৰ গৰ্ভত থকা পৰীক্ষিতক মাৰিবলৈ ব্ৰহ্মা অস্ত্ৰ এৰি দিলে। এই কথা গম পোৱাৰ লগে লগে ভগৱান শ্ৰীকৃষ্ণই উত্তৰাৰ গৰ্ভলৈ সোমাই গৈ কেঁচুৱাটিক ৰক্ষা কৰিলে। পৃথিৱীলৈ নৌ আহোঁতে পৰীক্ষিতে ভগৱানক দেখা পালে। কেইমাহমানৰ পিছত হস্তিনাপুৰত শান্তি ঘূৰি আহিল। উত্তৰাই সন্তান জন্ম দিলে। শ্ৰীকৃষ্ণই যেতিয়া এই কথা গম পালে লগে লগে হস্তিনাপুৰলৈ আহিল আৰু কেঁচুৱাটো দাঙি কোলাত ল'লে। পাণ্ডৱে ক'লে, ভগৱান, এই সন্তানটি আমাৰ শেষ আশা। ভগৱান শ্ৰীকৃষ্ণই ক'লে, হয়, এওঁৱে ধৰ্ম আগলৈ লৈ যাব। আৰু ভগৱানে ক'লে, এই সন্তানটি যে কেৱল ৰজাই বনিব সেয়া নহয়, এওঁ আগলৈ মানুহৰ মাজত ভাগৱত প্ৰচাৰ কৰিব, ধৰ্ম প্ৰচাৰ কৰিব। লাহে লাহে পৰীক্ষিত ডাঙৰ হ'বলৈ ধৰিল। 5 পাণ্ডৱেও হিমালয়ৰ ফালে প্ৰস্থান কৰিবলৈ নিৰ্ণয় ল'লে। তেতিয়া যুধিষ্ঠিৰে পৰীক্ষিতক ৰজাৰ গাদীত বহুৱাবলৈ নিৰ্ণয় ল'লে। যুধিষ্ঠিৰে পৰীক্ষিতক ৰজাৰ গাদীত বহুৱালে। অৰ্জুনে মুকুট পিন্ধালে। ভীমে ক'লে, আজিৰ পৰা এই সিংহাসন তোমাৰ। নকুল আৰু সহদেৱে আশীৰ্বাদ দিলে। 5 পাণ্ডৱ গুচি গ'ল। ৰজা পৰীক্ষিত ডাঙৰ হ'ল। ইৰাৱতীৰ লগত বিবাহপাশত আবদ্ধ হ'ল। সিহঁতৰ 4টা সন্তান জন্ম হ'ল। সময় সলনি হ'ব ধৰিল। দ্বাপৰ যুগ অন্ত পৰিল আৰু কলি যুগৰ আৰম্ভ লাহে লাহে আহিবলৈ ধৰিলে। পৰীক্ষিত বহু ধৰ্মপৰায়ণ ব্যক্তি আছিল। সকলোকে সেৱা কৰিছিল, দান দক্ষিণা দিছিল, সম্পূৰ্ণ ৰজাৰ ধৰ্ম পালন কৰিছিল। এদিন তেওঁ ঘোঁৰাত উঠি এফালে গৈ আছিল। পৰীক্ষিতে দেখিলে এজন মানুহে একো কাৰণ নথকাকৈ এজনী গৰুক বহুত মাৰিছে। তেওঁ ক'লে, আৰে মূৰ্খ, এই গৰুজনীক কিয় মাৰিছ? গৌ আমাৰ মাতা হয়, ইয়াক মাৰিব নেপায়। এই কথা শুনি মানুহজন তাৰ পৰা পলাই গ'ল। তেতিয়াই কলিযুগ আৰম্ভ হ'ল। ঠায়ে ঠায়ে বিভিন্ন পৰিস্থিতিৰ সৃষ্টি হ'ল। এবাৰ শ্ৰীকৃষ্ণৰ সখা উদ্ধৱে সকলোকে ভাগৱত কথা শুনাই আছিল। সেই কথা শুনিবলৈ পৰীক্ষিত তাত উপস্থিত হ'ল। পৰীক্ষিতক দেখি উদ্ধৱে ক'লে, মই এইমাত্ৰ গম পাইছোঁ যে কলিযুগ আৰম্ভ হৈছে, দ্বাপৰ শেষ হৈছে। কলি যদি আহি এই পাণ্ডালৰ ওচৰ পায়হি তেন্তে গোটেই কলিযুগত ভগৱানৰ কথা ভৱিষ্যতে কোনোৱে শুনিব নাপাব। ধৰ্ম একেবাৰে শেষ হৈ যাব। গতিকে পৰীক্ষিত, আপুনি যাওক আৰু কলিক ৰখাওকগৈ, কলিযুগক বান্ধি দিয়কগৈ। এই কাম আপুনিয়ে কৰিব পাৰিব। এই কথা শুনি কলিক ৰখাবলৈ পৰীক্ষিত গুচি গ'ল। বনলৈ গৈ দেখিলে এটা গৰুৰ 3টা ভৰি কাটি থোৱা আছে আৰু ওচৰতে মাইকী গৰু এজনীয়ে দেখি কান্দি আছে। আৰু এজন দেখিবলৈ অতি ভয়ংকৰ ক্ৰোপিত ৰাক্ষসৰ নিচিনা ব্যক্তি সেই গৰুজনী শেষ ভৰিটো কাটিবলৈ ধৰিছে। আচলতে এই কাটি থোৱা গৰুটো হৈছে ধৰ্ম আৰু ওচৰত ৰখি থকা সেই মাইকী গৰুজনী হৈছে পৃথিৱী। ধৰ্মৰ ভৰিকেইখন কাটি পেলোৱা দেখি পৃথিৱীয়ে ওচৰতে কান্দি আছে। সত্য, দান, দয়া, পবিত্ৰতা, এয়া ধৰ্মৰ 3টা পথ। আৰু সেই ভৰি কাটি থোৱা ব্যক্তিজন হৈছে কলি। 3টা ভৰি কাটিলে মাত্ৰ বাচি আছিল সত্য। লাহে লাহে সত্যও অলপহে বাচি আছে। সত্য ক'বলৈ কোনেও নিবিচাৰে, কিন্তু শুনিবলৈ চবেই বিচাৰে। এয়াই হৈছে কলিযুগ। কলিযুগক দেখাৰ লগে লগে পৰীক্ষিতে তাৰোৱালেৰে মাৰিব ধৰিল। কলিযুগে ভয়তে দৌৰি গৈ এজোপা গছৰ তলত লুকালগৈ। কলিয়ে ক'লে, মোক নামাৰিব, মোক ৰক্ষা কৰক।
মই ব্ৰহ্মাদেৱৰ সৃষ্টিৰ ফলত পৃথিৱীলৈ আহিছোঁ। মোৰ নাম কলি। মই এটা যুগ। যেনেকৈ দুৱাপৰ শেষ হ'ল মোৰ যুগ আৰম্ভ হৈছে। গতিকে আপুনি মোক নামাৰিব, মোক থাকিবলৈ স্থান দিয়ক। এই বুলি কলিয়ে পৰীক্ষিতক কাকুতি মিনতি কৰিলে। সেয়া দেখি পৰীক্ষিতে কলিযুগক থাকিবলৈ 5টা স্থান দিলে। প্ৰথম স্থান হৈছে জুৱা, দ্বিতীয় স্থান দিলে য'ত মদিৰা পান কৰা হয়, তৃতীয় স্থান দিলে পৰৰ স্ত্ৰীৰ ভোগবিলাস, চতুৰ্থ স্থান দিলে য'ত ডন হাই কাজিয়া থাকে, পঞ্চম স্থান দিলে বেয়া কাম অনীতি কৰি কমোৱা ধন। এই সকলোতে কলি বাস কৰে। সেইকাৰণে ধন জুৱা খেলত নতুবা বেয়া কামত প্ৰয়োগ কৰিব নাপায় বুলি কয়, কাৰণ তাত কলিহে বাস কৰে। তাৰ পিছত পৰীক্ষিত সেই ঠাইৰ পৰা যাবলৈ লওঁতেই কলিযুগে পৰীক্ষিতৰ মূৰত পিন্ধি থকা মুকুটৰ ওপৰত সোমাই গ'ল আৰু পৰীক্ষিতৰ গাত কলি সোমাই পৰিল। পৰীক্ষিত গৈ গৈ এখন আশ্ৰমৰ পালেগৈ। আশ্ৰমলৈ গৈ তেওঁ শ্ৰমিক ঋষিক লগ পালে। ঋষিজনক পানী খুজিছিল, কিয়নো পৰীক্ষিতৰ বহুত পানী পিয়াহ লাগিছিল। কিন্তু ঋষিজনে পৰীক্ষিতৰ কথা নুশুনিলে, কিয়নো ঋষিজনে ধ্যান কৰি আছিল। সেই দেখি পৰীক্ষিতৰ বহুত খং উঠিল আৰু তেওঁ এটা মৰি থকা সাপ উঠাই আনি ঋষিজনৰ ডিঙিত পেলাই দিলে। লগে লগে পৰীক্ষিতৰ ওপৰত কলিয়ে বশ কৰি ল'লে। শ্ৰমিক ঋষিৰ পুত্ৰ চংগীয়ে যেতিয়া সেই দৃশ্য দেখিলে, চংগীৰ বহুত খং উঠিল আৰু খঙতে পৰীক্ষিতক শাপ দিলে, আপোনাৰো 7 দিনৰ পিছত সাপে খুটি মৃত্যু হ'ব। যেনেকৈ এই কথা পৰীক্ষিতে গম পালে যে মই 7 দিনৰ ভিতৰত মৃত্যু হ'ম, লগে লগে পুত্ৰক নিজৰ ৰাজগদিত বহুৱালে আৰু তাৰ পৰা গংগা নদীৰ কাষলৈ গুচি গ'ল। তালৈ গৈ পৰীক্ষিতে সকলোকে সুধিলে যে মই 7 দিনৰ পিছত মৃত্যু হ'ম, মই সাপ পালোঁ, কিন্তু মই মুক্তি কেনেকৈ হ'ম? সেই সময়তে তাত সুখদেৱ আগমন হ'ল আৰু সুখদেৱে পৰীক্ষিতক প্ৰথম ভাগৱত পাঠ কৰি শুনালে আৰু ভাগৱত পাঠ কৰি শুনোৱাৰ পিছত পৰীক্ষিতৰ আত্মাই মুক্তি পালে আৰু পৰীক্ষিত মৃত্যু হ'ল। এনেকৈ কলিযুগ আৰম্ভ হৈছিল। এয়াই আছিল মোৰ আজিৰ কাহিনীটো। আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ পেজটো ফ'ল' কৰি থ'ব। আজিলৈ আহিছোঁ, বাই বাই।